নৰজিল জেদ ভুৱা ওলাল মীন পালক সন্থা যিটো সম্পূৰ্ণৰূপে ভুৱা চালানী মাছৰ বেপাৰ চলাবৰ বাবে সৃষ্টি কৰিছে বিভ্ৰান্তি এই চালানী মাছৰ ইহঁতে সাপ্লাইটো ঠিক কৰিবৰ কাৰণে আমাৰ লোকেল মাছৰ ওপৰত এটা বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে এটা ভুৱা প্ৰচাৰ কৰিবৰ কাৰণে এটা সন্থা ৰাতি ৰাতি ইহঁতে গঠন কৰি দিছে ক'ৰ পৰা ওলাল মীন পালক সন্থা গমেই নাপায় মীন পালকে 15-20 বছৰ ধৰি আমি পিছাৰি কৰি আছোঁ কোনো মীন সন্থা বা মীন পালক কোনো সন্থা আমি পোৱা নাই গতিকে কি যে হ'ল এইটো আমি একো গম নাপাওঁ ৰাতিৰ ভিতৰতে কৰিছে ভুৱা প্ৰচাৰ ৰাতিৰ ভিতৰত সিহঁতে কৈ আছে কালি শিৱসাগৰ মাছ নাযায় অমুকত মাছ নাযায় আমি মীন পালক আমাৰ মাজত কোনো সন্থা নাই আমাৰ কোনো ধৰণৰ মীন পালন সন্থা নাই এইবিলাক ভুৱা কথা সাধাৰণ কৃষকক লৈ চলাইছে ষড়যন্ত্ৰ ৰচনা কৰিছে সাধাৰণ কৃষকক মাৰিবৰ কাৰণে আৰু কোনো উদ্দেশ্য নাই ক'ৰ পৰা ওলাল ভুৱা মীন পালক সন্থা অৱশেষত উজনিলৈ মাছ ৰপ্তানিৰ বন্ধৰ সংকাৰ দিয়া মীন পালক সন্থা ওলাল ভুৱা এইজন ভুৱা মীন পালক সন্থাৰ নেতা পিছে কিয় উজনিলৈ মাছ ৰপ্তানি বন্ধৰ দিছিল সংকাৰ পিছে কিয় উজনিলৈ মাছ ৰপ্তানিৰ বন্ধৰ দিছিল সংকাৰ থানাত হাজিৰ হৈ কৈ গ'ল এইটো জেদ জিভা পিছল খালে এই দুই নেতাৰ 24 ঘণ্টাৰ ভিতৰতে বিচাৰিলে ক্ষমা অনাগত সময়ত আমি এনে সাম্প্ৰদায়িক বক্তব্য বা এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতি একান্ত ব্যক্তিগত কথাহে কৈছিল বোলে ভুৱা মীন পালক সন্থাৰ নেতাই গোটেই অসম তোলপাৰ লগোৱা কথাটো বোলে আবেগৰ বশৱৰ্তী হৈহে কৈ পালে মোৰ একান্ত নিজৰ কথা আছিলে নিজাববীয়া কথা আছিলে আৰু তাৰ কথাৰ ভিত্তিত গোটেই অসম জুৰি এক তোলপাৰৰ সৃষ্টি হৈছিলে আৰু আজিও কিছু পৰিমাণে গোটেই অসম জুৰি কিছু তোলপাৰ হৈ আছে তো সেই কথাটো মোক কোনেও শিকাই দিয়া নাছিলে মই আবেগৰ বশৱৰ্তী হৈ ভুলক্ৰমে সেই কথাটো কৈ পেলাইছিলোঁ অনাগত দিনত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ সংকল্প হয় ইতিমধ্যে আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু বন চাইছোঁ এই কৰিছোঁ অনাগত দিনত আমি আৰু কেতিয়াও এনে বক্তব্যৰ পৰা বিৰত থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আবেগতে হ'লেও গোটেই অসম জোকাৰি যোৱা মন্তব্য কৰি দুই নেতা অৱশেষত থানাত হাজিৰ হৈ কৈ গ'ল কাহিনী আমি দুইজনকে তলব কৰোঁ থানালৈ আজি ইংৰাজী 28 তাৰিখে এইটো ইব্ৰাহিম খলিলুল্লাহ আৰু জহিৰুল ইছলামক তলব কৰোঁ আৰু তেখেতসকলে আমাৰ ওচৰত এইটো কি কয় এইটো কয় যে এইটো ইব্ৰাহিম খলিলুল্লাহে নিজৰ ভুলটো স্বীকাৰ কৰে আৰু আমাৰ থানাত আমাৰ চিকিউৰিটি অফিচাৰৰ সন্মুখত এটা বন দিয়ে যে তেখেতে যিটো ভুল স্বীকাৰ কৰিছে আৰু আগলৈ এনেকুৱা ভুল নকৰে আৰু ভৱিষ্যতত শান্তি সম্প্ৰীতি বজাই ৰাখিব বুলি তেখেতে প্ৰতিশ্ৰুতিবদ্ধ হয় সন্দেহজনক নাগৰিকক উজনি ত্যাগ কৰাৰ সকিয়নিৰ পিছতে কিয় বা আৱেগিক হৈ পৰিল এই দুই ভুৱা মীন পালক সন্থাৰ নেতা ইব্ৰাহিম খলিল আৰু জহিৰুল ইছলাম বৰ্তমান সেই কথা অৱশ্যে সাঁথৰ কিন্তু ৰাতিটোৰ ভিতৰতে জন্ম হৈ দিনটোৰ ভিতৰতে শেষ হোৱা এইটো সন্থাৰ বাবে বিপদত পৰিছে প্ৰকৃত মীন পালক ফিচাৰীৰ মাছ উলিয়াই দিব পৰা নাই উজনিৰ বজাৰলৈ যাৰ বাবে বৃদ্ধি পাইছে চালানী মাছৰ চাহিদা হ্ৰাস পাইছে লোকেল মাছৰ চাহিদা মীন পালক সন্থা যিটো সম্পূৰ্ণৰূপে ভুৱা কোনো ধৰণৰ সন্থা নাই আমি মাছ পালন কৰি আছোঁ আমি ইয়াত হাজাৰ কৃষক আমাৰ ইয়াত গোটেই এৰিয়াত ফিচাৰী কোনো ধৰণৰ সন্থা নাই এইটো এটা চক্ৰান্তভাৱে কৰিছে সিহঁতৰ লাভ ল'বৰ কাৰণে এই উজনি আমাৰ বাহিৰৰ পৰা যিবিলাক চালানী মাছ আহে চালানী মাছৰ এতিয়া আমাৰ মাছ উৎপাদন কৰি আছোঁ আমি লোকেলভাৱে এইটো মাছ আমি অসমৰ বিভিন্ন ঠাইত পঠাই আছোঁ এই মাছ পঠোৱাৰ কাৰণে চালানী মাছৰ যিটো সিহঁতৰ চাপ্লাই আছে এইটো বন্ধ হৈ গৈ আছে আৰু এই চালানী মাছৰ সিহঁতে চাপ্লাইটো ঠিক কৰিবৰ কাৰণে আমাৰ লোকেল মাছৰ ওপৰত এটা বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে এটা ভুৱা প্ৰচাৰ কৰিবৰ কাৰণে এটা সন্থা ৰাতি ৰাতি সিহঁতে গঠন কৰি দিছে আমাৰ মাজত কোনো সন্থা নাই আমি গোটেই অসমত মাছ পঠাম আজি আমি শিৱসাগৰৰ পৰা ফোন কৰিছে যোৰহাটৰ পৰা ফোন কৰিছে মাছ পঠাম আমিতো আগ্ৰহী আমি যিমান মাছ উৎপাদন কৰি আছোঁ আমাৰ লোকেল বজাৰত আমি চাহিদা পূৰণ কৰি আমি অসমৰ বাহিৰতো মাছ পঠাই আছোঁ আমাৰ কোনো ধৰণৰ মীন পালন সন্থা নাই এইবিলাক ভুৱা কথা এইবিলাক মানুহৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণে সিহঁতে এটা পৰিকল্পিতভাৱে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে সাধাৰণ কৃষকক মাৰিবৰ কাৰণে আৰু কোনো উদ্দেশ্য নাই গতিকে কি যে হ'ল এইটো আমি একো গম নাপাওঁ কিন্তু কিহৰ সন্থা ওলাই আমাক আমি শুনা নাই আমাৰ মাছটো গৈয়ে আছে
ৰাতিৰ ভিতৰত সিহঁতে কৈ আছে কালি শিৱসাগৰ মাছ নাযায়, অমুকত মাছ নাযায়, তমুকত মাছ নাযায়, এনেকৈ কৈ এটা ভুৱা হেৰি কৰি পেলাই আমাক এতিয়া ফিচাৰী মাছ আমি ফিচাৰীতে আছে, আমি মাছ ধৰিব পৰা নাই। গতিকে এওঁলোক মীন পালক 15-20 বছৰে কৰি আহিছে ফিচাৰীৰ মাছৰ ব্যৱসায়। এটা ৰাতিৰ ভিতৰতে জন্ম হোৱা এটা ভুৱা সংগঠনৰ বাবেই হেৰুৱাইছে বজাৰ। সেয়ে কৈ গ'ল আমাৰ জাতি এটাই, আমি অসমৰ মানুহ, অসমীয়া মানুহ, আমি মুছলিম মানুহ, কিন্তু অসমীয়া বুলি জাতি এটাই, অসমীয়া জাতি। যি অসমত বসবাস কৰিছে চবেই অসমীয়া। গতিকে আমি অসমত থাকোঁ যদি আমি য'তে ত'তে মাছ বিকিব পাৰিম, আমাকতো কোনো বাধা দিব নোৱাৰে। কিন্তু কিছুমান মানুহ দুষ্টিকাৰীয়ে এনেকুৱা এটা জেং লগাইছে, গোটেই মুছলমানৰ ওপৰত এটা অত্যাচাৰ আহি গৈছে। অৱশেষত এইসকল মীন পালকে দল সংগঠন চৰকাৰলৈ জনাইছে আহ্বান। আমি চৰকাৰক এইটো অনুৰোধ কৰিছোঁ শীঘ্ৰে যাতে আমাৰ এই বস্তুটো বিশেষ ব্যৱস্থা কৰি যাতে। জুৰিয়াৰ পৰা নিজামুল হুছেইনৰ ৰিপৰ্ট, টাইম 8।